নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে বিটিআৰৰ যি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু এই আবেদন প্ৰক্ৰিয়াৰ মাজত এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছো আপোনালোকে সহযোগ কৰিব ইতিমধ্যে অসমতো যি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে অসম চৰকাৰৰ শিক্ষা বিভাগে বিজ্ঞাপন মুকলি কৰি দিছে তাৰেও আবেদন প্ৰক্ৰিয়া চলি আছে আৰু বেছি দিন নাই ঠিক তেনেকৈ বিটিআৰতো বহু দিনৰ পিছত প্ৰকাশ পালে বহু দিন অপেক্ষা কৰি থকা হৈছিল আৰু যি 1216টা পোষ্টৰ কাৰণে চৰকাৰে মুকলি কৰি দিম বুলি কৈছিল এতিয়া কিমান দেই হেতু বাৰু এতিয়া গম পোৱা নাই যেটো এডভাৰটাইজমেন্টত প্ৰকাশ কৰা নাই তথাপিতো আমি ধৰিব পাৰিছো যে 1216টা মান থাকিব তেনে ক্ষেত্ৰত যি 19 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই আবেদন প্ৰক্ৰিয়াৰ কাৰণে ইতিমধ্যে চলি আছে আৰু যেতিয়া বিজ্ঞাপনটো প্ৰকাশ পাইছিল বিটিআৰৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে আৰু তাত মানে কি পদৰ সংখ্যাটো মেনশন নাছিল অৰ্থাৎ উল্লেখ নাছিল আৰু যেটো মেনশন নাই আৰু তেতিয়া প্ৰাৰ্থীসকল সংকিত হৈ পৰিছে বা অলপ মানে কি চিন্তাত পৰিছে আৰু যেটো এখন ডিস্ট্ৰিক্টতে আবেদন কৰিব দিছে এতিয়া প্ৰাৰ্থীসকলে কেনেকৈ আবেদন কৰিব বা কি ভিত্তিত আবেদন কৰিব বহুতে মানে এতিয়াও মানে মানে অলপ চিন্তাত পৰিছে আৰু বহুতে সুধি আছে যে কেনেকৈ আবেদন কৰিব লাগিব এটা কথাটো হল যে যেহেতু এইটো এটা 6 শিডিউল এৰিয়া বিটিআৰ প্ৰশাসনৰ বা বিটিআৰ চৰকাৰৰ পৰা এইটো হুকিয়াকৈ কিছুমান নীতি নিয়ম বনাব পাৰে তেনে ক্ষেত্ৰত এই যি বিজ্ঞাপন প্ৰকাশ পালে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে আৰু এই বিজ্ঞাপনত অসমত যেনেকৈ ডিস্ট্ৰিক্ট অনুযায়ী পদৰ সংখ্যা মুকলি কৰি দিছিল বা মুঠ পদৰ সংখ্যা যিমান মানে কি উলিয়াই দিছে সেই পদৰ সংখ্যাখিনি বিজ্ঞাপনৰ প্ৰকাশ কৰোতে মানে কি উল্লেখ কৰিছিল কিন্তু বিটিআৰ যিদিনা বিজ্ঞাপন প্ৰকাশ পাইছিল তাত কিন্তু পদৰ সংখ্যাটো মেনশন নাই এটা প্ৰাৰ্থীসকলে কোনখন ডিস্ট্ৰিক্টত আবেদন কৰিব বা এটা বহুতে ভাবি আছে যে মই যিখন ডিস্ট্ৰিক্টত আবেদন কৰিম সেইখন ডিস্ট্ৰিক্টত পদ নাথাকিব নেকি এনে ধৰণৰ বিভিন্ন প্ৰশ্ন এটা মানে কি প্ৰাৰ্থীসকলক আহি আছে আৰু তেনেকৈ বহুতে সুধি আছে এটা কেনেকৈ আবেদন কৰিম বা পিছত কৰিলে হ'ব নেকি এটা কথাটো হল সেই সকল প্ৰাৰ্থীক মই ক'ব বিচাৰিছো যে আপোনালোকৰ যি বিটিআৰ শিক্ষক নিযুক্তিৰ কাৰণে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া চলি আছে আপোনালোকে আবেদনখিনি যেনেকৈ দিছে তেনেকৈ আবেদনখিনি কৰি থৈ দিয়ক পদৰ সংখ্যা মেনশন যদিও কৰা নাই হেতু পিছত কৰিব এতিয়া জাস্ট আপোনালোকে যেনেকৈ আবেদন কৰিব দিছে পৰ্টেলত আপোনালোকে যাব গৈ কিনে যেনেকৈ আবেদন কৰিব দিছে তেনেকৈ আপোনালোকে আবেদনখিনি কৰিব হয়তো ডিস্ট্ৰিক্ট সিলেকশনটো দিয়া নাই সাগে যেটো পদৰ সংখ্যা দিয়া নাই আৰু যেতিয়া আপোনালোক আবেদন প্ৰক্ৰিয়াখিনি শেষ হ'ব তাৰ পিছত হে সাগে আপোনালোকক ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব দিব মই হিংকে মানে কি তেনেকৈ অলপ কথাখিনি গম পাইছো তথাপিতো আপোনালোকে আবেদন কৰাৰ কাৰণে ৰখি থাকিব নালাগে বহুত বেছি দিন কাৰণ সাৰ্ভাৰৰ প্ৰবলেম হ'ব পাৰে গতিকে যেনেকৈ দিছে তেনেকৈ এতিয়ালৈকে আপোনালোকে আবেদনখিনি কৰি থৈ দিয়ক হয়তো পৰ্টেলত ডিস্ট্ৰিক্ট সিলেকশনটো এতিয়াই দিয়া নাই সাগে আৰু পদৰ সংখ্যাটো যেতিয়া আবেদন প্ৰক্ৰিয়া শেষ হ'ব তাৰ পিছতে সাগে পদৰ সংখ্যাটো গম পোৱা যাব বা কোনখন ডিস্ট্ৰিক্টত কিমান থাকিব বা আবেদনখিনি কৰাৰ পিছত প্ৰাৰ্থী অনুযায়ী হয়তো চৰকাৰে হেতু বিবেচনা কৰিব কৰি কিনে হয়তো পদৰ সংখ্যাটো ডিস্ট্ৰিক্ট অনুযায়ী মুকলি কৰি দিব পাৰে আৰু তেতিয়া আপোনালোকক হয়তো সিলেক্ট কৰিব দিব পাৰে এই মুহূৰ্তত কোনো ধৰণৰ নটিচ ওলোৱা নাই বা দিয়াও নাই বিটিআৰ শিক্ষা বিভাগৰ তৰফৰ পৰা জাস্ট আপোনালোকক আবেদনখিনি কৰিব দিছে যেনেকৈ আবেদন কৰিব দিছে তেনেকৈ আপোনালোকে আবেদনখিনি কৰি থৈ দিয়ক আৰু বহুত বেছি চিন্তা কৰি থাকিব নালাগে আৰু হয়তো আপোনালোকে ৰৈ থাকে তেতিয়াহ'লে কিন্তু সাৰ্ভাৰৰ প্ৰবলেম আহিলে আপোনালোক আবেদনৰ পৰা বঞ্চিত হ'ব পাৰে হয়তো নেক্সট পৰ্টেল খুলি নিদিব পাৰে তেনে ক্ষেত্ৰত ডিস্ট্ৰিক্টৰ কথাটো ভাবি বা পদৰ সংখ্যাৰ কথাটো ভাবি থাকিব নালাগে হেতু পিছত নিশ্চয় চৰকাৰে বা বিটিআৰৰ শিক্ষা বিভাগে মুকলি কৰি দিব কেনেকৈ আবেদন কৰিব লাগে সিলেক্ট কৰিব লাগে আৰু আবেদন প্ৰক্ৰিয়া যেতিয়া শেষ হ'ব তেতিয়া হয়তো পদৰ সংখ্যাটো যেতিয়া মুকলি কৰি দিব এতিয়া নিদিলেও আৰু এই মুহূৰ্তত পদৰ সংখ্যাটো যেটো মেনশন কৰা নাই বিজ্ঞাপনটো মুকলি কৰি দিয়া নাই বা দেখুৱা নাই গতিকে আপোনালোকে হেতু ৰৈ থাকিব নালাগে পৰ্টেলত যাব গৈ কিনে তাত যেনেদৰে আবেদন কৰিব দিছে তেনেদৰে আপোনালোকে আবেদনখিনি কৰি থৈ দিব
ৰখি থাকিব নালাগে আৰু যেতিয়া শেষ হ'ব আবেদন প্ৰক্ৰিয়াখিনি তেতিয়া আপোনালোকে নিশ্চয় গম পাব আৰু তেতিয়া ডিষ্ট্ৰিক্ট অনুযায়ী আপোনালোকক নিশ্চয় সিলেকশ্যন কৰিব দিব হয়তো এনেকুৱা হ'ব পাৰে যে যিখিনি পদ উলিয়াই দিব সেইখিনি প্ৰাৰ্থীক সিলেকশ্যন কৰি সেইখিনি হয়তো ডিষ্ট্ৰিক্টখিনি সিলেকশ্যন কৰিব দিব পাৰে এইটো মই নিজৰ ধাৰণা মতে কৈছোঁ তেনেকুৱাও হ'ব পাৰে তো সময়ত গম পোৱা যাব তথাপিতো যিখিনি বিটিআৰৰ প্ৰাৰ্থী আছে যিসকলৰ ইলিজিবিলিটি আছে প্ৰত্যেকেই আবেদনখন কৰি থৈ দিব যাৰ যেনেকৈ আছে পিছত আপোনালোকে নিশ্চয় এইখিনি বুজি পাব বা গম পাব বৰ্তমান এইখিনিয়ে আৰু কাৰণ বহুতে সুধি আছিল যে বিটিআৰত পদৰ সংখ্যা মুকলি কৰি দিয়া নাই বা ডিষ্ট্ৰিক্ট অনুযায়ী দিয়া নাই এতিয়া আমি কেনেকৈ আবেদন কৰিব কিছুমানে ভাবি আছে যে মই কোৱা ডিষ্ট্ৰিক্টত যদি পদৰ সংখ্যা নলয় মোৰ আবেদন প্ৰক্ৰিয়াটো এনে যাব নেকি বা মই চাকৰিৰ পৰা বঞ্চিত হ'ম নেকি তেনেকুৱা নহয় আপোনালোকে আবেদনখন কৰি থৈ দিয়ক নিশ্চয় আবেদন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত পদৰ সংখ্যাখিনি মুকলি কৰি দিব আৰু তেতিয়া আপোনালোকক হয়তো সিলেকশ্যন কৰিব আৰু সেইটো কেনেকৈ দিয়ে সেইটো পিছৰ পৰ্যায়ত আমি জানিব পাৰিম এতিয়া বৰ্তমান যেনেকৈ আছে তেনেকৈ আপোনালোকে সিলেকশ্যন কৰি থৈ দিব আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ ওপৰত কি ইনফৰমেশ্যন আহে বা কি খবৰ আহে আপোনালোকক নিশ্চয় জনাম আৰু সেইকাৰণে আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে আবেদনখন কৰি থৈ দিব এতিয়া 2 তাৰিখৰ আগত 2 তাৰিখলৈকে যিহেতু আবেদন প্ৰক্ৰিয়া ধৰি দিছে গতিকে এইখিনি সময়ত আপোনালোকৰ প্ৰত্যেকৰে যাৰ যেনেকৈ আছে তেনেকৈ আপোনালোকে আবেদনখিনি কৰি থৈ দিব এইখিনিয়ে ধন্যবাদ জয় অসম